Hello guys, মই SH Vlogs Indian চেনেলৰ তৰফৰ পৰা মই সাইফুদ্দিন আহমেদ মই এটা ভিডিঅ' লৈ আহিছোঁ। చూడు ఇంజనీరు రోడ్లు అన్నాక మీరు ఇక్కడి నుంచి వెళ్ళకపోతే অলপ দুখ লগা ভিডিঅ' তে সকলোৱে চাব তে লাষ্টলৈকে চাব আৰু আমাৰ বলিউডৰ ফিল্ম ইণ্ডাষ্ট্ৰীৰ পৰা আজি আমাৰ ভাল এটা অভিনেতা মানে আমাৰ মাজৰ পৰা আজি গুচি গ'ল। অলপ দুখ লাগিছে, তাৰো বহুত ফিল্ম চাইছোঁ। তেতিয়া এই এক্টৰ আছিল, এক্টৰৰ পৰা তেওঁ শেষত আহি এই ভিলেনত মানে এক্টিং কৰিলে। তে তাৰ গোটেই ফিল্ম ভাল লাগিল। মই এই মানুহটোক প্ৰথম যদি ভিলেনৰ পাৰ্ট কৰাৰ পিছত মানে এই মানুহটোক মই আজি ধৰিব পৰা নাছিলোঁ। মানে আজি তেওঁৰ যিটো য়ং টাইপৰ ভিডিঅ' দেখা পাই মানে দেখিলোঁ এই মানুহটো সেইকাৰণে ধৰিব পৰা নাই। চুলি ডাঙৰ ডাঙৰ আছে, যাৰ নাম এই মুকুল দেৱ। বাংলা, হিন্দী, মাৰাঠী মানে চব ফিল্ম কৰিছে। হিন্দী তেওঁৰ প্ৰথম হিন্দী ফিল্মৰ পৰা আৰম্ভ হৈছে। এতিয়া আমি অলপ তেওঁৰ মানে কেইটামান ভিডিঅ' আৰু ফটো য়ং আৰু ভিলেনৰ কিছুমান দৃশ্য অলপ চাওঁ, ব্লগ আমি আৰম্ভ কৰোঁ। বৰ দুখ লাগিছে, তাৰ আত্মাটো শান্তি হওক। চলো। এই আমাৰ হিন্দী ফিল্ম জগতৰ বলিউডৰ এই য়ঙৰ টাইমৰ যিটো ফটো, এইজন হৈছে মুকুল দেৱ। যিহেতু আমাৰ মাজত নাই, অকস্মাত মানে আমাৰ পৃথিৱী এৰি গুচি গ'ল, সেইকাৰণে অলপ আপোনালোকক দেখা সুযোগ দিছোঁ যে এই মানুহটোৰ সেই সময়ৰ এই মানুহটোৰ ইমান ধুনীয়া ভিডিঅ' কৰিছিল, এই চিনেমা বনাইছিল য়ঙৰ টাইমত। তে আমি আমি ভিলেনৰ মানে ছবিটো দেখাম যে আপোনালোকে এতিয়াহে চিনি পাব যে এই মানুহটো সঁচাই এইজনে আছিল নেকি। ময়ো অবাক হৈ গৈছিলোঁ। এতিয়া ভিলেনৰ পাৰ্ট এই আমি চাই আছোঁ। আমি এই য়ং টাইপৰ বা য়ং সময়ৰ এটা আমি চিনেমাৰ এটা স্ক্ৰিপ্ট আমি চাই আছোঁ ব্লগ। আমাৰ ফিল্ম জগতৰ মুকুল দেৱৰ 10টা ফিল্মৰ এটা দি দিছোঁ। এইটো আপোনালোকে চাব। বহুত ফিল্ম আছে, বাংলা, হিন্দী, মাৰাঠী বহুত আছে। তে এতিয়া আমি ভিলেনৰ আমি অলপ চাওঁ ব্লগ। এই চাওক আমাৰ মুকুল দেৱ আজি আমাৰ মাজত নাই। বৰ্তমান যুগত ভিলেনৰ পাৰ্ট কৰিছিল, ডাঙৰ ডাঙৰ চুলি, মুছ, দাড়ি। তে চাওক বৰ্তমানৰ মুকুল দেৱ আৰু আগৰ মুকুল দেৱৰ মাজত বহুত পাৰ্থক্য। মানে আগতে এক্টৰ কৰিছিল, এতিয়া ভিলেনৰ পাৰ্ট কৰিছে। কিমান মাজত এতিয়া চাওক এইজন মানুহটো সেই মুকুল দেৱ। এবাৰ চাই লওক আগৰ মুকুল দেৱ আৰু এতিয়াৰ মুকুল দেৱ, এইজনে সেইজন। ময়ো অবাক হৈ গৈছিলোঁ চাই। এতিয়া আমি তেওঁৰ হিন্দী ফিল্মৰ মানে মাৰাঠী ফিল্মৰ আমি অলপ অলপ চাওঁ কেনেকুৱা পাৰ্ট। আপোনালোকে চাই থাকক। జక్క ఏడుకొస్తే వ్యవహారం ఇట్టా ఉండదో. ఏం చేస్తాడు? నేను సంతకం పెట్టను. పెట్టాలి. నా పేరు జక్క, పెద్ద ఎదవని. మా మామయ్య ఇంకా పెద్ద బోకు. ఉట్టయ్య నిజమా? నీకు కారుందా? సొంత బిల్డింగ్ ఉందా? ఏమీ లేనివాడివి అన్నీ ఉన్నవాడితో పెట్టుకుంటే ఉండే ప్రాణాలు కూడా ఉండవు. సంతకం పెట్టు. నీకు ఇన్ఫ్లుయెన్స్ ఉంటే కోర్టులో తెలుసుకో, మా ఇంట్లో కాదు. నాన్నా, నీ కూతురా? పెళ్లి కూతురు. এয়া মানুহৰ জীৱন, মানুহৰ লাইফ। কাৰ কেতিয়া মৰণ হয়, কেতিয়া পৃথিৱীৰ পৰা গুচি যায় কোনেও গম নাপায়। মাত্ৰ 53 বছৰ বয়স। মা দেউতাও নাছিল, আগতে গুচি গৈছিল। এতিয়া এজন আছিল, গুচি গ'ল। হিন্দী, বাংলা,
আমাৰ জিৎ গাংগুলী যে আছে বাংলা ফিল্মত তেওঁলোকতো বহুত ফিল্ম কৰিছে তে আমি সকলোৱে আমি মুকুলদেৱৰ আমি আত্মাৰ কাৰণে অলপ প্ৰাৰ্থনা কৰোঁ যাতে আত্মাই শান্তিত থাকে সুখত থাকে তে এই মুকুলদেৱ আমাৰ বহুত ফিল্ম বা আমাৰ দেশত বহুত ফিল্ম মানে উপহাৰ দি গৈছে আজি মই কায়ো থাকিব নোৱাৰোঁ আপোনালোকে কিছুমান চাৰ্চ কৰি ইউটিউবত মুকুলদেৱৰ ফিল্ম চাব পুৰণা ফিল্মো চাব তেতিয়া এক্টৰ আছিল আৰু এতিয়া মানুহটো মানে এই ভিলেনৰ পাৰ্ট কৰিছে বাংলাতো কৰিছে আপোনাৰ মাৰাঠী মানে সাউথ ইণ্ডিয়ানত বহুত কৰিছে মই আগতে দেখালোঁ যে প্ৰথম অৱস্থাত কেনেকুৱা আছিল আৰু পিছত চুলি দাড়ি ৰাখি ভিলেন একদম মই ধৰিব পৰা নাই মানুহটোক যেনেকুৱা আছিল মানে মানুহৰ মৰণ কেনেকুৱা হয় চাওক অকস্মাত মানে মানুহৰ মৃত্যু হৈ গ'ল মাত্ৰ 53 বছৰ এই আমাৰ জীৱন তে মুকুলদেৱৰ কাৰণে আপোনালোকে অলপ আত্মাৰ শান্তিৰ কাৰণে অলপ দোৱা কৰিব তে পাৰিলে মোৰ চেনেলৰ লাইক কৰিব শ্বেয়াৰ কৰিব তে আজি আহিছোঁ সকলোৱে ভালে থাকক বাই